টোপনি হৰিছে মাৰ্ঘেৰিটাৰ পেঙেৰিবাসীৰ চাহ বাগিচাত নাহৰ ফুটুকিৰ সন্ত্ৰাস আহত এজন শ্ৰমিক। মাৰ্ঘেৰিটাৰ পেঙেৰিত তীব্ৰ বাঘৰ আতংক। এইবাৰ দিন দুপৰতে চাহ বাগিচাত সোমাই এটা নাহৰ ফুটুকি বাঘে চলালে পত্ৰ। কেৱল সন্ত্ৰাস সৃষ্টি কৰাই নহয়, বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন চাহ শ্ৰমিক। ঘটনাটো সংঘটিত হৈছে পেঙেৰিৰ ব্ৰহ্মাচান গাঁও পঞ্চায়তৰ অন্তৰ্গত অম্বিকাপুৰত থকা গোস্বামী চাহ বাগিচা। সদায় দৰে আজিও বাগিচাখনত কাম কৰি আছিল একাংশ শ্ৰমিকে, কিন্তু তেনেতে হঠাতে জোপোহাৰ আঁৰৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড নাহৰ ফুটুকি বাঘে আক্ৰমণ কৰে এজন শ্ৰমিকক। আহত শ্ৰমিকজন বাগিচাৰ শ্ৰমিক কৃষ্ণ বৰাই। শ্ৰমিকজনক বাঘে হাত আৰু ভৰিত আক্ৰমণ কৰে। বাঘৰ আক্ৰমণত শ্ৰমিকজন আহত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলত হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ এই বিষয়ে খবৰ দিয়ে খাটাংবানী বন বিভাগক। খবৰ পোৱা মাত্ৰকে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়, কিন্তু চাহ গছৰ জোপোহাৰ মাজত সোমাই থকা বাঘটো খেদি পঠিয়াবলৈ বন বিভাগ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। অৱশেষত উপায়হীন হৈ বাঘটোক আতংকিত কৰি খেদি পঠিয়াবলৈ বন কৰ্মীয়ে শূন্যলৈ গুলী কৰি কেইবাজনো গুলী ফুটাবলগীয়া হয়। বন বিভাগৰ গুলীৰ শব্দত বাঘটো জংঘলৰ দিশে পলাই যায় যদিও বৰ্তমানো সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই বাঘৰ আতংক। যিকোনো মুহূৰ্ততে বাঘটো পুনৰ জনাঞ্চললৈ অহাৰ আশংকাত এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে পেঙেৰিৰ অম্বিকাপুৰবাসীয়ে। ব্ৰহ্মাজান পঞ্চায়তৰ অন্তৰ্গত অম্বিকাপুৰ গাঁৱত গোস্বামী চাহ বাগিচাত এটা বিৰাট বাঘ প্ৰৱেশ কৰিছে আৰু কৰ্মচাৰীক আঘাতো কৰিছে। আমাৰ স্থানীয় বন বিভাগ খবৰ পাই তেওঁক খেদাৰ কাৰণে বহুত চেষ্টা কৰি আছে, বৰ্তমানলৈকে পৰা নাই আৰু ৰাতিপুৱা ঘেৰাও কৰি থৈছে আৰু তেনে আগতো ওলাইছে, প্ৰায় ওলাই থাকে, কিন্তু এইবাৰ মানুহৰ আঘাত কৰাটো এই প্ৰথম। মানে কয় কেইজন শ্ৰমিকক আঘাত কৰিছে? এজনে কৰিছে, এজন কৰিছে, তেওঁ হাতত বেছি জখম হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। কি মইতো কাম কৰিব আহিছিলোঁ, এনেই ভাবি মানে বাগানত এনেই বাঘ আছে বুলি চাবলৈ গ'লোঁ। সি ডাইৰেক্ট আহি মোক ডাইৰেক্টে কামুৰিলে হাতত ভৰিত, সেইটো কৈছোঁ। আৰু মোকতো একো মানে পটকা ধৰা লাগিলোঁ দুটাই। কৃষ্ণ গৰাক, এইটো অম্বিকাপুৰ, এইটো ৰংমলা। কালি আমাৰ গৰু মাৰিলে, ছাগলীকেইটাও মাৰি আছে গাঁৱত। সেইকেইটা আমাক এনেকুৱা কৰিলেতো আমাৰ গাঁৱত নহ'ব না, ওলাই মাৰি থাকিলে আমাৰ বস্তুকেইটাও নষ্ট হ'ব থাকিব। কি বাঘ আছিলে এইটো? কিমান ডাঙৰ আছিলে? কি বাঘ আছিলে এইটো? কি টিকা পকা আছে, আমিতো চিতা বাঘ বুলি কওঁ আমাৰ ভাষাত।